জয় হিন্দ দোস্ত ফ্ৰম আসাম সংবাদ। কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ আহিছিলে, যোৱাকালি আহিছিলে আৰু তেখেতে 3দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিলে আৰু অসমত 3দিনীয়া কাৰ্যসূচী শেষ হোৱাৰ পিছত তেখেতে পুনৰ আকৌ গুচি যাব, দিল্লীলৈ ৰাওনা হ'ব। তো মই কি ভাবোঁ, আজি তেখেতে বৰ্তমান গুৱাহাটীত থাকিব, গোলাঘাটত মিটিং কৰিলে, গুৱাহাটীত থাকিব, আৰু গুৱাহাটীৰ তাৰ পিছৰ কাৰ্যসূচী হ'ল কোকৰাঝাৰত তেখেতৰ কাৰ্যসূচী আছে। তো মই ভাবিছোঁ কি আমাৰ অসমৰ গৃহৰক্ষী জোৱানসকলে যেনেকৈ যোনে সুবিধা পাৰে, চবেইতো নোৱাৰে, বিশেষকৈ আমাৰ কোকৰাঝাৰ জিলাৰ সমষ্টিৰ কোকৰাঝাৰ জিলাৰ যিসকল গৃহৰক্ষী জোৱান আছে বা আমাৰ যিকেইটা সন্থা আছে, তেখেতলোকে এখন মেম'ৰেণ্ডাম কপি তৈয়াৰ কৰি আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক যদি সেই মিটিঙতে দিব পাৰে, তেনেহ'লে বহুত এটা ভাল কাম হ'ব। হওক নহওক পিছৰ কথা চাকৰিটো, কিন্তু কাগজখন যদি দিব পৰা যায় ন, বহুত এটা ভালেই কাম হ'ব। তো মই আশা কৰোঁ যাতে আমাৰ কোকৰাঝাৰ জিলাৰ যিসকল গৃহৰক্ষীজন আছে, বঙাইগাঁও, কোকৰাঝাৰ আৰু কিবা বুলি কয় মানে কি আমাৰ বিটিয়েৰি, ধুবুৰী, এই তিনিখন জিলা মিলি পেলাই ওচৰতে পৰে যিহেতু, যদি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক যদি লগ কৰিব পাৰে তেনেহ'লেতো বহুত এটা ভাল কথা। লগ কৰিবলৈ চেষ্টা কৰিব আপোনালোকে, আৰু যিমান পাৰে মেম'ৰেণ্ডাম কপি এখন দিবলৈ চেষ্টা কৰিব, লগ কৰিবলৈ চেষ্টা কৰিবই যেনেকৈ নহওক। আমাৰ সেই গৃহৰক্ষীজনসকলৰ কথা কৈছোঁ মই, আমাৰ তিনিখন জিলাৰ। তো মই সেইকাৰণে আপোনালোকক এই মেছেজটো পঠিয়ালোঁ। আপোনালোকে যিমান পাৰে অলপ চেষ্টা কৰি অমিত শ্বাহ ডাঙৰীয়াক এখন মেম'ৰেণ্ডাম কপি দিবলৈ চেষ্টা কৰিব। সিমানেই আছিলে ভিডিঅ'টো, মই আপোনালোকক মেছেজটো দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ, আৰু সিমানেই আছিলে। জয় হিন্দ, জয় ভাৰত।